ডিয়াৰ ষ্টুডেণ্ট, আজি আমি এই ভিডিঅ'টোত ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ যিটো খণ্ড আছে সেই খণ্ডটোৰ আন্তৰ্জাতিক সংস্থা আৰু ৰাষ্ট্ৰসংঘ আৰু অন্যান্য ইয়াৰ MCQ হিচাপে আমি আলোচনা কৰিম। আমি সম্পূৰ্ণ লেসনটো আলোচনা কৰিম। তাৰ MCQ যিখিনি পাৰ্ট যিখিনি আহিব পাৰে তাৰ ওপৰত আমি বিশ্লেষণ কৰিম আৰু অতিৰিক্ত প্ৰশ্ন যিবিলাক পোৱা যায় সেইবিলাকো আমি চাম, যাতে HSLC এক্সামত মেট্ৰিকৰ এক্সামত যিটো 45 মাৰ্কছ আহিব, ছ'চিয়েলৰ পৰা যিটো 45 মাৰ্কছ 1 মাৰ্কৰ আহিব, সেইটো আহিব MCQত আহিব। সেইটো আমি ভালদৰে যাতে বুজি পাব পাৰোঁ। এতিয়া আমাৰ প্ৰথম লেসনটোৰ নামটো হৈছে কি, আন্তৰ্জাতিক সংস্থা আৰু ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। এই লেসনটোত কি দিয়া আছে, ৰাষ্ট্ৰসংঘৰ যিটো উদ্দেশ্য আৰু ইয়াৰ অংগসমূহ কি কি আছে তাৰ বিষয়ে আমি পাম। যেতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিলে কিমান চনত? 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিলে। সেই বিশ্বযুদ্ধ হোৱাৰ পাছত সমগ্ৰ পৃথিৱীতে এটা সন্ত্ৰাসৰ সৃষ্টি হৈছিলে, মানুহৰ মাজত ভয়ৰ সৃষ্টি হৈছিলে। তাৰ লগতে অৰ্থনৈতিক যিবিলাক বিকাশ আছিলে সেইবিলাক ৰখি গৈছিলে, আৰু যাৰ ফলত মানুহৰ মাজত এটা খোৱা বোৱাৰ ক্ষেত্ৰতে বা জীৱন জীৱাৰ এটা সাধাৰণ জীৱনো মানুহৰ মাজত নোহোৱা হ'ল। সেইকাৰণে কি কৰিছিলে, এটা সংঘৰ উৎপত্তি হৈছিলে, যিটো এইবিলাক যাতে দূৰ কৰিব পাৰে তাৰ বাবে এটা সংঘৰ উৎপত্তি হৈছিলে। সেই শান্তি প্ৰতিষ্ঠাৰ বাবে সমগ্ৰ বিশ্বখনতে এটা শান্তি প্ৰতিষ্ঠাৰ বাবে যিটো সংঘ গঠন হৈছিলে সেইটোৰ নাম হৈছিলে আন্তৰ্জাতিক সংঘ, যাৰ নাম জাতিসংঘ হিচাপে জনা যায়, লীগ অফ নেশ্যন হিচাপে জনা যায়। আৰু তাৰ পাছত কিন্তু আন্তৰ্জাতিক সংগঠনটো যেতিয়া গঠন হৈছিলে তাৰ পাছতো কি হৈছিলে, সমগ্ৰ বিশ্বতে কি দ্বিতীয় যুদ্ধ সৃষ্টি হৈছিলে। অৰ্থাৎ ইয়াৰ কাৰণে আন্তৰ্জাতিক সংগঠনটো যিটো জাতিসংঘ আছিলে সেইটো আমি যে বিফল হৈছিলে তাৰ বিষয়ে আমি গম পাওঁ ইয়াৰ পৰাই। সেইকাৰণে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত শান্তি প্ৰতিষ্ঠাৰ বাবে 1945 চনৰ 24 অক্টোবৰত এটা ৰাষ্ট্ৰসংঘৰ সৃষ্টি হৈছিলে, অৰ্থাৎ ইউএনৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন। সেইটো মনত ৰাখিবা। এয়া হৈছে পৰীক্ষাত আহিব লগা প্ৰশ্ন। অৰ্থাৎ আমাৰ পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে, পৰীক্ষাত আহিব পাৰে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত শান্তি স্থাপনৰ বাবে কিহৰ উৎপত্তি হৈছিলে? দ্বিতীয় বিশ্বযুদ্ধৰ পাছত হৈছিলে কি, ইউএনৰ ৰাষ্ট্ৰসংঘৰ স্থাপন হৈছিলে। আৰু সেই ৰাষ্ট্ৰসংঘ কিমান চনত উৎপত্তি হৈছিলে, অৰ্থাৎ জন্ম হৈছিলে, গঠন হৈছিলে 1945 চনৰ 24 অক্টোবৰ তাৰিখে। আমাৰ এতিয়া আমি ধৰি লোৱা পৰীক্ষাত চাই যাব পাৰোঁ বা কিতাপত চাই যাব পাৰোঁ যে 1945 চন, কিন্তু 24 অক্টোবৰটো আমি নাচাব পাৰোঁ, হয়নে? পঢ়ি নাযাবও পাৰোঁ বা মনত নাথাকিব পাৰে। তাৰ কাৰণে কি হয়, আমাৰ কুৱেশ্যন আহি যাব 1945 চনত 24 অক্টোবৰ বা তোমাৰ 27 অক্টোবৰ বা 28 অক্টোবৰ তেনেকৈ কৰি তোমাৰ MCQ দি দিব, আৰু তাৰ কাৰণে আমি কনফিউজন হৈ যায়। গতিকে এইটো মনত ৰাখিবা, 24 অক্টোবৰ এইটো কম্পালচৰি কুৱেশ্যনত পৰীক্ষাত অহাৰ চান্স আছে আৰু আহি গৈছেও আগতে। তাৰপাছত ৰাষ্ট্ৰসংঘৰ গঠনত যিটো ইউএনঅ আছে, যিটোক আমি ইংলিছত ইউএনঅ বুলি কওঁ, এই ইউএনৰ সম্পূৰ্ণ নামটো কি? এইটো আমাৰ কুৱেশ্যনত, এইটো আমাৰ যিটো কম্পিটিটিভ এক্সাম হয়, আমাৰ পৰীক্ষাৰ কাৰণে যিটো কম্পিটিটিভ এক্সাম হয় চাকৰিৰ কাৰণে, তাতো আহে। গতিকে এইটো হৈছে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন। এইটো মনত ৰাখিবা, অৰ্গেনাইজেশ্যন এইটো মনত ৰাখিবা, এইটো অহাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰ কিমান আছিলে? ইয়াৰ মুঠ সদস্য ৰাষ্ট্ৰ আছিলে 1993 খন। বৰ্তমান 2023
2023 চনত ইয়াৰ সদস্য ৰাষ্ট্ৰ আছে 193খন। কিন্তু যেতিয়া প্ৰথম অৱস্থাত আছিলে সেই প্ৰথম অৱস্থাত ইয়াৰ সদস্য ৰাষ্ট্ৰ একেবাৰে কম আছিলে। ইয়াৰ সদস্য ৰাষ্ট্ৰ আছিলে মাত্ৰ 51খন। আৰু ইয়াৰ সন্মিলন ক'ত হৈছিলে? ছান ফ্ৰান্সিস্কো। এইটো মনত ৰাখিবা। এইটো কুৱেশ্যন আহিব পাৰে যে ৰাষ্ট্ৰসংঘৰ যেতিয়া গঠন হৈছিলে তেতিয়া কোনখন সন্মিলনৰ দ্বাৰা ৰাষ্ট্ৰসংঘ গঠন হৈছিলে? ইয়াত কেইবাটাও নাম দি দিব পাৰে। তাৰ শুদ্ধ উত্তৰটো হ'ব ছান ফ্ৰান্সিস্কো। আৰু ইয়াৰ সন্মিলনখনত কিমানখন ৰাষ্ট্ৰই চনদত চহী কৰিছিলে? মুঠ 51খন ৰাষ্ট্ৰই। আৰু বৰ্তমান কিমানখন ৰাষ্ট্ৰ আছে? এইটো মনত ৰাখিবা, 193খন। ৰাষ্ট্ৰসংঘৰ যিটো কাম হয়, যিটো মানে উদ্দেশ্য হয়, উদ্দেশ্যটো কি? ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হৈ গ'ল যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু শৃংখলা বজাই ৰখা আৰু বিবাদমান বিষয়সমূহৰ শান্তিপূৰ্ণ সমাধান কৰিবলৈ সক্ষম হোৱা। এইটো অৰ্থাৎ শান্তিপূৰ্ণ সমাধান কৰিবলৈ চেষ্টা কৰা। এইটো হৈ গ'ল ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে চাবা, আমেৰিকাৰ নিউয়ৰ্ক চহৰত ইয়াৰ মুখ্য কাৰ্যালয় আছে। এইটো এটা কুৱেশ্যন হৈ গ'ল MCQ হিচাপত আহিব পাৰে। 45 নম্বৰ যিহেতু ছ'চিয়েলত 45 নম্বৰ আহিব, সেই 45 নম্বৰ MCQ আহিব, 1 নম্বৰীয়া আহিব, তাৰ ভিতৰত ইয়াৰ এটা হ'ব পাৰে। আচ্ছা, ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কি আছে? ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে। এইটো মনত ৰাখিবা কিমানটা অনুচ্ছেদ আছে, এইটো চাই যাবা। আৰু পাৰিলে লগতে কিতাপখন ওচৰত লৈ ল'বা আৰু কিতাপখনত যিখিনি মই চিন দি গৈছোঁ সেইখিনিত তোমালোকে আণ্ডাৰলাইন কৰি যাবা, যাতে তোমাৰ নেক্সট বাৰ যেতিয়া কিতাপখন পঢ়িবা বা যেতিয়া পঢ়িবলৈ কৰিবা তেতিয়া তোমাৰ সুবিধা হ'ব। তাৰপিছত ইয়াত প্ৰথম অনুচ্ছেদত যিটো প্ৰথম অনুচ্ছেদ আছে, অৰ্থাৎ প্ৰথম আৰ্টিকেল আছে, সেই ফাৰ্ষ্ট আৰ্টিকেলটোতে কি লিখা আছে? ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য লিখা আছে। সেই উদ্দেশ্যকেইটা কি হৈছে? আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা, এইটো এটা। সমান অধিকাৰ আৰু আত্ম নিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা। আৰু কি সমাধান কৰা? কোন দিশত সমাধান কৰা হৈছে? অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক যিবিলাক সমস্যা আছে সেইবিলাক সমাধান কৰিব। আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ লাভ কৰিব পাৰে, মানৱ অধিকাৰ মানে হিউমেন ৰাইটছটো থাকিব পাৰে আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে, তাৰ ওপৰত ব্যৱস্থা কৰাটো হৈছে আন্তঃৰাষ্ট্ৰীয় যিটো ৰাষ্ট্ৰসংঘ আছে তাত মূল উদ্দেশ্য। উল্লিখিত যিবিলাক উদ্দেশ্য আছে, ওপৰৰ যিবিলাক উদ্দেশ্য আছে আমি পঢ়িলোঁ, সেই উদ্দেশ্যবিলাক সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদনা কৰা হৈছে কি? এটা মূল উদ্দেশ্য কাৰ? ৰাষ্ট্ৰসংঘৰ। এতিয়া এই ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য মনত ৰাখিবা। এই 4টা উদ্দেশ্য কিহৰ কাৰণে? কাৰণ এই 4টা উদ্দেশ্য 4 নম্বৰ দি পেলাই তোমালোকক প্ৰশ্নত সুধিব পাৰে কি ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যসমূহ কি? গতিকে প্ৰশ্নত সুধি দিব। যেতিয়া এই 4 নম্বৰ 4টা যেতিয়া তুমি লাইন লিখি দিবা, এই 4টা পইণ্ট লিখি দিলে তুমি গোটা নম্বৰ 4 নম্বৰ পাই যাবা। নেক্সট দিছে ৰাষ্ট্ৰসংঘৰ নীতিসমূহ। ৰাষ্ট্ৰসংঘৰ নীতিসমূহ কি আছে? সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হ'ব। মানে ৰাষ্ট্ৰসংঘৰ কিছুমান নীতি নিয়ম আছে, সেই নীতি নিয়ম অৰ্থাৎ যিবিলাক আছে, যিবিলাক আইন আছে, সেই আইনৰ ভিতৰত প্ৰথমটো আইন কি কৈছে? সকলো সদস্য ৰাষ্ট্ৰ, যিবিলাক সদস্য ৰাষ্ট্ৰ আছে সেই সমান সাৰ্বভৌম নীতিৰ ওপৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হ'ব লাগিব বুলি কৈছে। তাৰ ৰাষ্ট্ৰসংঘৰ চনদত যিখন সংবিধান আছে সেই সংবিধানখনৰ উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজৰ দায়িত্ব পালন কৰিব লাগিব। সকলো যিবিলাক ৰাষ্ট্ৰ আছে, যিবিলাক দেশ আছে, সেই দেশসকলে ৰাষ্ট্ৰসংঘৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাক পালন কৰিব লাগিব। আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা আৰু ন্যায়ত মানে জাষ্টিছত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব বুলি কৈছে। অৰ্থাৎ
কোনো এজন ব্যক্তিয়ে বা কোনো এখন দেশে অন্য এখন দেশৰ ওপৰত কি কৰিব নোৱাৰিব, টকা পইচাৰ ক্ষেত্ৰতে হওক বা কোনো ধৰণৰ বোম বাৰুদৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ প্ৰেছাৰাইজ কৰিব নোৱাৰিব কোনো অন্য এখন দেশক, কোনো এখন দেশে। যেনেকৈ এতিয়া বৰ্তমান তোমালোকে দেখিছা যে আমেৰিকাই বেলেগ এখন দেশক ডাইৰেক্টলি কি কৰিব নোৱাৰে, প্ৰেছাৰাইজ কৰিব নোৱাৰে, কিন্তু হয়তো টকা পইচা দি সহায় কৰিব পাৰে বা সহায় কৰাৰ নামত কিবা এটা বিচাৰিব পাৰে, কিন্তু কোনো ধৰণৰ প্ৰেছাৰাইজ কৰিব নোৱাৰে যে এইটো কৰিবই লাগিব বুলি। যেনেকৈ এতিয়া চাইনাই কৰি থাকে, আমাৰ তিব্বতৰ ওপৰত যেনেকৈ কৰি আছে, মংগোলিয়াৰ ওপৰত যেনেকৈ কৰি আছে, সেইটো কৰিব নোৱাৰে। কিন্তু চাইনাই কি কৰিছে, তাৰ ৰাষ্ট্ৰসংঘৰ নীতি নিয়মৰ বিপথে কাম কৰি আছে। আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। কি কৰিব নোৱাৰিব? শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। নিজৰ যিখিনি স্বাৰ্থ আছে সেই স্বাৰ্থবোৰ পূৰণ কৰিব পাৰে কোনো এখন দেশৰ ওপৰত কি কৰিব নোৱাৰিব, শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব। যদি কোনো এখন ৰাষ্ট্ৰসংঘই যদি কোনো এটা নিয়ম লয় বা কোনো ধৰণৰ এটা যদি সিদ্ধান্ত লয়, তেনে সেই সিদ্ধান্তৰ ক্ষেত্ৰত সেই দেশসমূহে ৰাষ্ট্ৰসংঘক কি কৰিব লাগিব, সহায় কৰিব লাগিব। আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা যদি গ্ৰহণ কৰে, তেনে সেই শাস্তিমূলক গ্ৰহণ কৰা দেশখনৰ ওপৰত কি কৰিব নোৱাৰিব, কোনো ধৰণৰ সহায় কৰিব নোৱাৰিব। অৰ্থাৎ যদি ৰাষ্ট্ৰসংঘই যদি কোনো এখন দেশৰ ওপৰত যদি শাস্তিমূলক কিবা শাস্তি দি থৈছে, তেনে সেই শাস্তি থকা দেশখনক বেলেগ ৰাষ্ট্ৰই কি কৰিব নোৱাৰিব, সহায় কৰিব নোৱাৰিব, বেলেগ দেশে সহায় কৰিব নোৱাৰিব। ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। কি কৈছে ইয়াত? কৈছে যে ৰাষ্ট্ৰসংঘই অৰ্থাৎ UN কি কৰিব নোৱাৰিব, কোনো এখন দেশৰ যিবিলাক ভিতৰীয়া যিবিলাক কাম আছে, ভিতৰত ধৰি লওক এতিয়া আমাৰ ভাৰতৰ ভিতৰত হয়তো বহুতো ধৰণৰ এনেকুৱা কিছুমান কাম আছে যিটো আমাৰ অন্য এখন দেশক হয়তো অপকাৰ হ'ব পাৰে, সেই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই মাত মাতিব পাৰিব। কিন্তু আমাৰ দেশৰ ভিতৰত যদি কিবা এটা কাম চলি আছে, উন্নয়নমূলক কামেই হওক বা উন্নতি হৈ যোৱা কিবা কাম হওক বা কোনো ধৰণৰ বিফলতাৰ কাম হওক, তেনে ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই কি কৰিব নোৱাৰে, মাত মাতিব নোৱাৰে। এতিয়া ৰাষ্ট্ৰসংঘৰ অংগ, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ কেইটামান নিজৰ অংগ আছে। ৰাষ্ট্ৰসংঘইটো নিজেতো ডাইৰেক্ট অকলেতো ৰাষ্ট্ৰসংঘ হিচাপেতো নাই, তাত নিজৰ নিজৰ কিছুমান তেখেতসকলৰ নিজৰ নিজৰ আছে, বিভাগ আছে। সেই বিভাগবিলাক, এতিয়া অংগ মানে কি কৈছে, বিভাগৰ কথা কৈছে। এতিয়া বিভাগবিলাক কি কি আছে? ৰাষ্ট্ৰসংঘৰ মুঠ কেইটা বিভাগ আছে? 6টা বিভাগ আছে। এটা হৈ গ'ল সাধাৰণ সভা, 2 নম্বৰতে হৈ গ'ল নিৰাপত্তা পৰিষদ, 3 নম্বৰতে হৈছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, 4 নম্বৰতে হৈছে ন্যায়ৰক্ষী পৰিষদ, 5 নম্বৰতে হৈছে আন্তৰ্জাতিক ন্যায়ালয় বা ষ্টাটি পৰিষদ, আৰু 6 নম্বৰ হৈ গ'ল সচিবালয়। এতিয়া ৰাষ্ট্ৰসংঘৰ ওপৰত নীতিবিলাক, ৰাষ্ট্ৰসংঘৰ নীতিবোৰ লিখা বুলিও যদি কুৱেশ্যন আহে, তেনে তোমালোকে এই 6টা পইণ্ট যদি লিখি দিয়া, তাত 6 নম্বৰ পাই যাবা। যদি প্ৰশ্নত কয় যে ৰাষ্ট্ৰসংঘৰ যিকোনো 2টা নীতি লিখা, সেই বুলিকে লিখিলে ইয়াত যদি 2টা যদি নীতি লিখি দিয়ে, তেনে 2 নম্বৰ পাই যাবা। গতিকে এই প্ৰশ্নখিনি, যিখিনি আমাৰ নীতি এতিয়া বৰ্তমান পঢ়িলোঁ, এই নীতিখিনি এবাৰ ভালদৰে পঢ়ি যাবা, তোমালোকৰ পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। আৰু পাহৰি যদি যোৱা তেনেকৈ নপঢ়িবা, যিমান পাৰা তিমান মনত ৰাখিবলৈ চেষ্টা কৰি পেলাই পঢ়িবা। এতিয়া সাধাৰণ সভা, জেনেৰেল এছেম্বলি, এইটো ইংলিছত কোৱা হয় জেনেৰেল এছেম্বলি। সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ এটা বৃহৎ অংগ। এই সকলোবোৰ সদস্য ৰাষ্ট্ৰৰে গঠিত। এই সকলো সদস্য, অৰ্থাৎ সকলোবোৰ যিবিলাক ৰাষ্ট্ৰ আছে, দেশ আছে, প্ৰত্যেকখন দেশৰে সদস্যসকলৰ পৰা ই গঠিত। আৰু ইয়াত এখন দেশে কেইজন মানুহ পঠাব পাৰে? 5 জনকৈ। এইটো মনত ৰাখিবা, এইটো তোমালোকৰ MCQত আহিব পাৰে। এইটো মনত ৰাখিবা, কেইজনকৈ পঠাব পাৰে? 5 জনকৈ সদস্য পঠাব পাৰে, অৰ্থাৎ প্ৰতিনিধি পঠাব পাৰে। সাধাৰণ সভাৰ অধিৱেশন বছৰত কেইবাৰকৈ হয়? এইটো কুৱেশ্যন আহিব পাৰে যে 6 মাহ হয়, 4 বাৰ হয়, এবছৰ হয় বা 2 বছৰ হয়, তেনেকৈ কুৱেশ্যন আহিব পাৰে। এইটো বছৰত কেইবাৰকৈ হয়? এবাৰকৈ হয়। এইটো মনত ৰাখিবা,
এবাৰকৈ, দুবাৰকৈ, তিনিবাৰকৈ বা চাৰিবাৰকৈ দিব পাৰে। বছৰত মাত্ৰ এবাৰকৈহে ইয়াৰ মিটিং বহে। আচ্ছা, নিৰাপত্তা পৰিষদৰ বিষয়ে আছে, যিটো ছিকিউৰিটি কাউন্সিল বুলি কোৱা হয়। ইয়াত ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ যিটো অংগটো হ'ল নিৰাপত্তা পৰিষদ। ইয়াত ৰাষ্ট্ৰসংঘৰ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল কেইজন? 5জন আছিল আৰু অস্থায়ী সদস্য আছিল 6জন। অৰ্থাৎ স্থায়ী হিচাপে আছে 5জন আৰু অস্থায়ী হিচাপে আছে 6জন। কিন্তু 1963 চনত 23 নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্যৰ সংখ্যা 10জনলৈ বৃদ্ধি কৰা হয়। য'ত অস্থায়ী সদস্য 6জন আছিলে, তাত কেইজন বঢ়া হ'ল? 6জন আছিলে, তাত 10জনলৈ বৃদ্ধি কৰা হয়। আৰু নিৰাপত্তা পৰিষদৰ যিটো অস্থায়ী সদস্যসকল আছিলে, সেইসকল কি সাধাৰণ সভাই নিৰ্বাচন কৰে। অৰ্থাৎ এইখন যিটো সাধাৰণ সভাৰ ইয়াত মিটিং হয়, সেই সাধাৰণ সভাৰ যিবিলাক সদস্য আছে সেইসকলে মিলি পেলাই ইয়াৰ অস্থায়ী সদস্যৰ যিটো সদস্য আছে সেই সদস্যসকলক নিৰ্বাচন কৰে। আৰু স্থায়ী সদস্য ৰাষ্ট্ৰসকল কি কি আছে? যিসকল স্থায়ী সদস্য ৰাষ্ট্ৰ আছে, এইটো মনত ৰাখিবা, এইটো বহুত গুৰুত্বপূৰ্ণ। এইটো কুৱেশ্যন এতিয়া আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম হয় আমাৰ চাকৰিৰ কাৰণে, সেই ক্ষেত্ৰতো এই কুৱেশ্যনটো একে মষ্টলি আহে। গতিকে এইটো যদি এবাৰ যদি পঢ়ি লোৱা, তেনেহ'লে তোমালোকে ভৱিষ্যতলৈ পৰীক্ষাত যেতিয়া মেট্ৰিকৰ পৰীক্ষা বুলিয়ে নহয়, যেতিয়া তোমালোকে চাকৰিৰ কাৰণে যেতিয়া পৰীক্ষা দিবা, তাতো তোমালোকৰ এইটো সহজ হ'ব, বহুত সহজ হ'ব। গতিকে মনত ৰাখিবা, স্থায়ী সদস্য ৰাষ্ট্ৰসমূহ কি কি আছে? আমেৰিকা আছে, আমেৰিকা পুৰা স্থায়ী, তেখেতসকল কেতিয়াও আঁতৰি আহিব নোৱাৰে। আমেৰিকা পাৰ্মানেণ্ট হয়। পাৰ্মানেণ্ট মেম্বাৰ হিচাপে গ্ৰেট ব্ৰিটেইন আছে। গ্ৰেট ব্ৰিটেইনে আমাক কি কৰিছিলে? আমাৰ দেশখনক শাসন কৰি আছিলে। ফ্ৰান্স আছে, ৰাছিয়া আছে আৰু চীন আছে। এই 5খন ৰাষ্ট্ৰ একে কম্পালচৰি মনত ৰাখিবা, এইটো চাকৰি ক্ষেত্ৰতো তোমালোকৰ প্ৰয়োজন হ'ব। যিকোনো চাকৰিতো প্ৰশ্ন আহেই। কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ হ'লে এই স্থায়ী যিসকল সদস্য আছে, এইসকলক লগত লৈ মুঠ 9জন সদস্যৰ প্ৰয়োজন হয়। অৰ্থাৎ এই 5জন সদস্য থাকিবই, 5জন সদস্য থাকিব, প্লাছ এই যে অস্থায়ী সদস্য আছে, অস্থায়ী সদস্যৰ পৰা আকৌ 4জন হ'লে মানে টোটেল 9জন সদস্যই যদি কিবা সিদ্ধান্ত লয়, তেনে সেই সিদ্ধান্ত সম্পূৰ্ণ পৃথিৱীতে সেই সিদ্ধান্ত চলিব। আৰু এই স্থায়ী সদস্যসকল আছে, যিসকলে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া, চীন আছে, এইসকলে ভেটো প্ৰয়োগ কৰিব পাৰে। ভেটো পাৱাৰ তেখেতসকলে প্ৰয়োগ কৰিব পাৰে। এতিয়া নেক্সট হৈছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ। এতিয়া অৰ্থনৈতিক আৰু সামাজিক পৰিষদক ইংলিছত কি বুলি কোৱা হয়? ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল বুলি কোৱা হয়। ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত এই পৰিষদৰ সদস্যসকল আছিল মুঠ 18জন। কিন্তু 55 নং অনুচ্ছেদ যেতিয়া সংশোধন কৰে, সেই সংশোধন কৰি পেলাই এতিয়া পৰিষদে কি কৰিলে? আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুষংগিক এনে সমস্যা সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে। তেখেতে কাম কৰি যায়, এই ধৰণৰ কামবিলাক কৰি যায়। কিহৰ কাৰণে? অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুষংগিক অন্য সমস্যাসমূহ দূৰ কৰে। কোনে দূৰ কৰে? অৰ্থনৈতিক আৰু সামাজিক পৰিষদে এইবিলাক কাম কৰে। তোমালোকৰ প্ৰশ্ন কুৱেশ্যন আহিব পাৰে, 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে বা 2 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে যে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে কেনেধৰণৰ কাৰ্যনিৰ্বাহ কৰে। তাত তোমালোকে লিখিব লাগিব অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুষংগিক এনে সমস্যাবোৰ সমাধান কৰাত তেখেতসকলে কাম কৰে, কাৰ্যনিৰ্বাহ কৰে। এতিয়া 4 নম্বৰত দিয়া আছে ন্যায়ৰক্ষী পৰিষদ। আছে ট্ৰাষ্টিশ্বিপ কাউন্সিল বুলি ইংলিছত কোৱা হয়। ৰাষ্ট্ৰসংঘৰ চনত 74 নং অনুচ্ছেদত ন্যায়ৰক্ষী পৰিষদৰ কথা উল্লেখ আছে। আৰু ন্যায়ৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশসমূহৰ জনসাধাৰণক অৰ্থনৈতিক যিসকল আমাৰ দেশ আছে, সেই সম্পূৰ্ণ দেশবিলাকত ন্যায়ৰক্ষী পৰিষদে কি কৰে? দেশসমূহৰ জনসাধাৰণক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবে এই পৰিষদে
গঠন কৰা হৈছিল। এই পৰিষদ কিয় গঠন কৰা হৈছিল মনত ৰাখিবা আৰু তোমাৰ কিতাপত চিন দি যাবা। অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভ দিবৰ বাবে দেশসমূহক স্বাধীনতাৰ লাভ দিবৰ বাবে উপযুক্ত কৰিব পৰাকৈ এই ন্যায়ক্ষৰক্ষী পৰিষদটো গঠন কৰা হৈছিল। আৰু ন্যায়ক্ষৰক্ষী পৰিষদ গঠন তিনি ধৰণৰ সদস্য থাকে। কি কি থাকে? ন্যায়িক অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ থাকে। ন্যায়িক অঞ্চল সদস্যৰে গঠিত, তিনি ধৰণৰ সদস্যৰে গঠিত। কি কি? ন্যায়িক অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ, তাৰপিছত ন্যায়িক অঞ্চলৰ দায়িত্ব নথকা নিৰাপত্তা পৰিষদৰ স্বাস্থ্য সদস্যসকল, সাধাৰণ সভাই 3 বছৰৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্যসকল। এই তিনি ধৰণৰ সদস্য থাকি পেলাই কি গঠন হয়? এই ন্যায়ক্ষৰক্ষী পৰিষদটো গঠন হয়। গতিকে মনত ৰাখিবা, এইখিনি তোমালোকৰ পৰীক্ষাত বহুত আহিবলগীয়া বহুত প্ৰয়োজনীয় প্ৰশ্ন। গতিকে কিতাপতো চিন দি ল'বা আৰু পাৰিলে তোমালোকে ভালদৰে পঢ়ি পেলাই পৰীক্ষাটো দিবা। তাৰ বাবে মোৰ সকলোকে শুভকামনা থাকিল। 5 নম্বৰত দিয়া আছে আন্তৰ্জাতিক ন্যায়ালয় অৰ্থাৎ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ। আন্তৰ্জাতিক ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ হয়। অৰ্থাৎ আমাৰ যেনেকৈ সুপ্ৰিম কোৰ্ট আছে, আমাৰ ভাৰতত যেনেকৈ সুপ্ৰিম কোৰ্ট আছে, হাই কোৰ্ট আছে, ডিষ্ট্ৰিক্ট কোৰ্ট আছে, তেনেকৈ আমাৰ সম্পূৰ্ণ ইণ্টাৰনেশ্যনেলৰ কাৰণে কি আছে? সম্পূৰ্ণ আন্তৰ্জাতিকৰ কাৰণে আছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ। আমাৰ এতিয়া ধৰি লোৱা কোনো এখন ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচটো কি হয়? আমাৰ যেনেকৈ ভাৰতত যেনেকৈ সুপ্ৰিম কোৰ্ট আছে, সুপ্ৰিম কোৰ্টত আমি আমাৰ যিবিলাক প্ৰব্লেম আছে সেই প্ৰব্লেমবিলাক আমি ধৰি লোৱা মানৱ অধিকাৰ পোৱা নাই, সেই ক্ষেত্ৰত আমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ। কিন্তু এখন দেশে যদি কিবা অধিকাৰ এটা পোৱা নাই, তেনে সেইসকল ক'ত যাব? সেইসকলোতো ক'ৰবাত যাব লাগিব। আমাৰ যেনেকৈ এতিয়া আমাৰ ভাৰতে যদি কোনো ধৰণৰ যদি কিবা ন্যায়, আমাৰ সম্পূৰ্ণ দেশখনে যদি আমাৰ পৃথিৱীৰ বেলেগ দেশৰ পৰা বা পৃথিৱীৰ পৰা যদি কোনো ধৰণৰ যদি ন্যায় নাপায়, তেনে সেই ন্যায়ৰ ক্ষেত্ৰত ক'লৈ যাব? এই ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচলৈ যাব। অৰ্থাৎ যেনেকৈ আমাৰ এতিয়া পাকিস্তান আৰু ভাৰতৰ দুখন দেশ আছে। এই দেশ দুখনৰ মাজত যদি কিবা বিবাদ হয়, ডাঙৰ বিবাদ হয়, মানে কিবা প্ৰব্লেম আহে, তেনে সেই প্ৰব্লেমটো বা সেই কেছটো লৈ পেলাই ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচলৈ যাব লাগিব। সেই ক্ষেত্ৰত আমি পাকিস্তানৰ কোৰ্ট বা ভাৰতৰ কোৰ্টলৈ গ'লে মানে আমাৰ লাভ নহয়। সেইকাৰণে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচটো বনোৱা হৈছিলে। ই মুঠ 15জন ন্যায়াধীশৰ দ্বাৰা গঠিত হয় আৰু ৰাষ্ট্ৰসংঘৰ সকলো সদস্য এই আদালতৰ সদস্য হয়। ৰাষ্ট্ৰসংঘৰ যিসকল সদস্য আছে, সেই সকলো সদস্যসকলে এই আদালতৰ সদস্য হয়। এই ন্যায়ালয়ৰ প্ৰধান কাম হৈছে ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা আৰু এই আদালতে দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য হ'ব লাগিব। মানিবলৈ বাধ্য হ'বই লাগিব, তেখেতসকলে মানিবই লাগিব। এতিয়া সচিবালয় আছে, ছেক্ৰেটাৰী আছে। এই ছেক্ৰেটাৰিয়েটত কি আছে? সচিবালয় প্ৰাণকেন্দ্ৰ হৈ গ'ল। ছেক্ৰেটাৰিয়েট হৈ গ'ল প্ৰাণকেন্দ্ৰ কিহৰ? ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ। ই সচিব প্ৰধানক অন্যান্য কৰ্মচাৰীৰে গঠিত। সচিবালয়ে ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ৰূপায়িত কৰে। যে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে। সাধাৰণ সভাই নিয়োগ কৰে, সচিব প্ৰধানজনক নিয়োগ কৰে। আৰু সচিব প্ৰধানজন নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ ভূমিকা গুৰুত্বপূৰ্ণ। আৰু সচিব প্ৰধানজন 5 বছৰৰ কাৰণে নিযুক্তি হয় আৰু পুনৰ নিৰ্বাচন হ'ব পাৰে। এইবিলাক মনত ৰাখিবা, 5 বছৰ কিমান বছৰৰ কাৰণে নিযুক্তি হয়, তেখেত পুনৰ নিৰ্বাচন হ'ব পাৰে নে নোৱাৰে, এইবিলাক মনত ৰাখিবা। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবজন আছিল কোন? নৰৱেৰ ট্ৰাইভহালডালি, এইটো তেখেতৰ নাম। গতিকে এইটো মনত ৰাখিবা। আচ্ছা, 6টা অংশ আছে আমাৰ ৰাষ্ট্ৰসংঘৰ। 6টা অংশ আছে। এই সচিবালয়ৰ আকৌ এটা 6টা অংশ আছে, এইটো মনত ৰাখিবা। এই সচিবালয়ে কি কৰে? আন্তঃৰাজ্যিক শ্ৰমিক সন্থা, এইবিলাকে ফুল ফৰ্মবিলাক মনত ৰাখিবা। এই ফুল ফৰ্মবিলাক আহিব পাৰে ইয়াৰ। ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন। 2 নম্বৰতে হৈ গ'ল বিশ্ব স্বাস্থ্য সংস্থা, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, আমি এইটো শুনিছোৱেই।
3 নম্বৰতে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি, ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম, UNDP। 4 নম্বৰটো দিয়া আছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ, ইউনাইটেড নেশ্যন হিউমেন ৰাইটছ কমিশ্যন, চমুকৈ UNHRC। 5 নম্বৰত দিয়া আছে ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি, ইউনাইটেড নেশ্যন ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড, ইউনিচেফ আমি পাই থাকোঁ, নিউজতো পাই থাকোঁ বা আমাৰ এডভাৰটাইজতো পাওঁ। 6 নম্বৰত আছে ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন, ইউনাইটেড নেশ্যনছ এডুকেশ্যন চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, এইটোক কোৱা হয় ইউনেস্কোটো ভেৰি ইম্পৰ্টেণ্ট, এইটো চাবা, এইটোৰ সম্পূৰ্ণ নামটো আহিব পাৰে, ইউনিচেফৰো আহিব পাৰে, অৰ্থাৎ সকলো প্ৰত্যেকটোৰে চাই যাবা, প্ৰত্যেকটোৰে ফুল ফৰ্মখিনি চাই যাবা সম্পূৰ্ণ নামখিনি, কিন্তু ইউনেস্কোটো আৰু ইউনিচেফৰ অলপ ইম্পৰ্টেণ্ট হৈ যায়। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, এইটো আমি IMF পাই থাকোঁ, বৰ্তমান আমাৰ ভাৰতৰ এগৰাকী ইয়াৰ ছেক্ৰেটাৰী হৈছে, গতিকে মনত ৰাখিবা। 4 নম্বৰটোত দিয়া আছে ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন, FAO, এইটোও মনত ৰাখিবা। ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি, ৰাষ্ট্ৰসংঘই বিশ্ব শান্তিৰ ক্ষেত্ৰত কি কৰিছে আমি তাৰ ওপৰত আমি চাব লাগে। নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত শান্তি পৰিৱেশ বৰ্তাই ৰখা চেষ্টা কৰিছে কোনে? ৰাষ্ট্ৰসংঘই। নিৰস্ত্ৰীকৰণ, অৰ্থাৎ নিৰস্ত্ৰীকৰণ বুলি ক'লে মানে অস্ত্ৰ ব্যৱহাৰ নকৰাকৈ শান্তি সমগ্ৰ বিশ্বতে শান্তি বৰ্তাই ৰখাৰ চেষ্টা কৰিছে। 1952 চনত ৰাষ্ট্ৰসংঘৰ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ আয়োগ ডিজাৰ্মেণ্ট কমিশ্যনটো গঠন হৈছিলে, অৰ্থাৎ নিৰস্ত্ৰীকৰণ আয়োগ গঠন হৈছিলে। ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ আয়োগ কেতিয়া গঠন হৈছিলে, এইটো তোমালোকৰ MCQত আহিব পাৰে, ভালদৰে চাবা। 1992 চনৰ জানুৱাৰী মাহত, এই মাহটো চেঞ্জ কৰি দিব পাৰে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এনেকৈ দি দিব পাৰে, কিন্তু শুদ্ধ উত্তৰ হ'ব জানুৱাৰী মাহৰ 1992 চনৰ জানুৱাৰী মাহ। 1963 চনৰ আংশিক আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি, এইখন গঠন হৈছিল কেতিয়া? 1963 চনত। এইটো MCQত আহিব পাৰে, চাবা। পাৰ্চিয়েল নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি, এইটো মনত ৰাখিবা, এইটো আহিবই পাৰে, অৰ্থাৎ আহিবও পাৰে, আহিবই, এইটো গতিকে তোমালোকে আহিবই বুলি পঢ়ি যাবা, চাবা, তোমালোকে নিজৰ পৰীক্ষা দিওঁতে সফলতা আহিবই। 1967 চনত 1967ত হৈছিলে বহি মহাকাশ চুক্তি, অৰ্থাৎ আউটাৰ স্পেচ ট্ৰিটি। 1968ত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি, নিউক্লিয়াৰ নন প্ৰলিফাৰেন্স ট্ৰিটি, এইখিনি অহাৰ সম্ভাৱনা আছে, গতিকে চাই যাবা। 1971ত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি, অৰ্থাৎ চি বেড কণ্ট্ৰল ট্ৰিটি। 1972ত SALT I চুক্তি, SALT I ষ্ট্ৰেটেজিক আৰ্মছ লিমিটেশ্যন ট্ৰিটি, এইটো SALT I, অৰ্থাৎ ষ্ট্ৰেটেজিক আৰ্মছ লিমিটেশ্যন ট্ৰিটি, এইটো ফুল ফৰ্মটোও চাবা, প্লাছ কিমান চনত গঠন হৈছিলে সেইটোও চাই যাবা। 1979ত গঠন হৈছিলে SALT II, এইটো মনত ৰাখিবা। 1993ত পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি, নিউক্লিয়াৰ আৰ্মছ কণ্ট্ৰল ট্ৰিটিও গঠন হৈছিলে। 1991ত আৰু 1993ত গঠন হৈছিলে START I আৰু START II, ইয়াৰ ফুল ফৰ্ম হৈছে ষ্ট্ৰেটেজিক আৰ্মছ ৰিডাকশ্যন ট্ৰিটি। 1996 চনত 159খন ৰাষ্ট্ৰৰ সমৰ্থনত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি গঠন হৈছিলে, কম্প্ৰেহেনচিভ টেষ্ট বেন ট্ৰিটি, CTBT। এইটো এতিয়াও আমাৰ কম্পিটিটিভ এক্সামসমূহত আহে, এইটো APSCটো আহে, UPSCটো আহে, গতিকে তোমালোকে এতিয়াই ভালদৰে চাই ল'বা যাতে ভৱিষ্যতলৈ তোমালোকৰ সুবিধা হয়। এনেধৰণৰ বিভিন্ন ধৰণৰ যিবিলাক আঁচনি আছে, সেই আঁচনিবিলাক সমগ্ৰ দেশতে বা সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই চহী কৰি পেলাই এই চুক্তিবিলাকৰ জৰিয়তে পৃথিৱীত শান্তি বৰ্তাই ৰখাত কোন সক্ষম হৈছে? আমাৰ ৰাষ্ট্ৰসংঘ। 1907 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতিৰোধমূলক কূটনীতি সহায়ত বিবাদ মীমাংসাৰ শান্তিৰ পৰিৱেশ অনাত আগভাগ লোৱাটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।
গতিকে মুঠতে ৰাষ্ট্ৰসংঘ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ দায়িত্ব ৰাষ্ট্ৰসংঘৰ আছিলে। গতিকে এই সকলোখিনি তোমালোকে চাবা, তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰসংঘৰ আৰু মানৱ অধিকাৰ। ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ কেতিয়া হৈছিলে? 1946 ফেব্ৰুৱাৰী মাহত এই ৰাষ্ট্ৰসংঘটো গঠন হৈছিলে। ইয়াৰ যিটো ৰাষ্ট্ৰসংঘৰ যিটো মানৱ অধিকাৰ আছে সেইটো গঠন হৈছিলে, আৰু বিশ্ব মানৱ সমাজৰ অধিকাৰৰ বাবে সুৰক্ষা দিবৰ বাবে এইটো গঠন হৈছিলে। আৰু ইয়াৰ জন্মক্ষণত ইয়াৰ সদস্য সংখ্যা আছিল 18 জন, আৰু 1962 চনত ইয়াৰ আয়োগৰ 21 জনলৈ বৃদ্ধি কৰা হয়, আৰু 1990 চনত ইয়াৰ সদস্য সংখ্যা 53 জনলৈ বৃদ্ধি কৰা হয়। মানৱ অধিকাৰ আয়োগৰ সদস্যসকল 3 বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। কেইবছৰৰ বাবে মনত ৰাখিবা? 3 বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। আৰু এই আয়োগে অধিকাৰ উলংঘা সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰে। কেনেধৰণৰ কাম গ্ৰহণ কৰে? মানৱ অধিকাৰ যদি উলংঘা হয় তেনেধৰণৰ সম্পৰ্কীয় অভিযোগবিলাক গ্ৰহণ কৰে, আৰু অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰৰ ওপৰত প্ৰতিবেদন বিচাৰে। তাৰপাছত আছে মানৱ অধিকাৰৰ যিটো ঘোষণাপত্ৰ আছে, সেই ঘোষণাপত্ৰখন কেনেকুৱা ধৰণৰ আছিলে? মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱাৰ কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ ইয়াৰ কাম। আৰু 1948 চনৰ 10 ডিচেম্বৰত 48খন সদস্যই ৰাষ্ট্ৰৰ সমৰ্থনত এই অধিৱেশনখন কি আছিলে? ঘোষণাপত্ৰখন গঠন হৈছিলে। সেইকাৰণে 10 ডিচেম্বৰ দিনটোক মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। 10 ডিচেম্বৰ দিনটো এইটো মনত ৰাখিবা, 10 ডিচেম্বৰৰ দিনটোক মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। এইটো কুৱেশ্যনত আহিবই। এটা প্ৰস্তাৱনা আছে, এই ঘোষণাপত্ৰখনত এটা প্ৰস্তাৱনা আছে, 30টা অনুচ্ছেদ আছে, আৰু 2টা উদ্দেশ্য আছে। সেই উদ্দেশ্যকেইটা কি কি? বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এটা এই ঘোষণাপত্ৰত সন্নিৱিষ্ট হৈছে। আৰু দ্বিতীয়তে, এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহ সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ যিটো আয়োগ আছে, তাত ভাৰতবৰ্ষৰ কেনেধৰণৰ অগ্ৰাধিকাৰ আছে, ভাৰতবৰ্ষই কেনেধৰণে কাম কৰিছে তাৰ ওপৰত কি কৈছে? ইয়াত আছে যে 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে। ৰাষ্ট্ৰপতিয়ে এটা কি কৰে? এখন অধ্যাদেশ জাৰি কৰে। ইয়াৰ মৰ্মে 1993 চনৰ 12 অক্টোবৰ তাৰিখে মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ভাৰতত। এইটো 12 অক্টোবৰ আৰু 1993 চন, এইটো মনত ৰাখিবা। 18 ডিচেম্বৰৰ আগৰ পৰা অধ্যাদেশ 1994 চনৰ 8 জানুৱাৰী তাৰিখে বিধেয়কখন ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয়। কেতিয়া হয়? 1994 চনৰ 8 জানুৱাৰী তাৰিখে। আইনখনক মানৱ অধিকাৰ সুৰক্ষা আইন 1993 চন বুলি জনা যায়, 1993 বুলি জনা যায়। এই আইন মতে বিলাকক কি কৰা হয়? মানৱ অধিকাৰ আয়োগ গঠন হয়। ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হয়, ৰাজ্যসমূহতো মানৱ অধিকাৰ আয়োগ গঠন হয়। আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। এইটো মনত ৰাখিবা যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ যিখন আয়োগ থাকিব, অৰ্থাৎ চেন্ট্ৰেলত যিখন মানৱ অধিকাৰ আয়োগ থাকিব, তাত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ যিজন প্ৰাক্তন, অৰ্থাৎ যিজন ৰিটায়াৰ হৈ গ'ল, তেখেত হ'ব লাগিব। আৰু সদস্যসকলৰ ভিতৰত হ'ব লাগিব এজন সদস্য যিজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব। এজন সদস্য হ'ব লাগিব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ'লেও হ'ব। কিন্তু প্ৰাক্তন মনত ৰাখিবা। দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কে জ্ঞান থকাৰ হ'ব লাগিব। আৰু ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় যিটো সংখ্যালঘু আয়োগ আছে, SC ST যিবিলাক সংখ্যালঘু আয়োগ আছে, সেইসকলৰ সভাপতিসকলকো ইয়াৰ আয়োগৰ সভাপতি হ'ব লাগে। সভাপতিসকলো এই আয়োগৰ সদস্য হয়। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও ইয়াৰ সদস্য হয়। তাৰপিছত সদস্যকে ভাৰতৰ 5 বছৰৰ বাবে নিযুক্তি দিয়ে। আৰু সেইজন কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। এইটো মনত ৰাখিবা, কোনে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। এইটো কুৱেশ্যন সুধিব পাৰে, ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।
থেংক ইউ, সকলোলৈকে ধন্যবাদ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব পাৰিছা। এডুকামেণ্টৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে তোমাৰ বন্ধু বান্ধৱী সকলোকো শ্বেয়াৰ কৰিবা, যাতে তোমালোকৰ লগতে তেওঁলোক সকলো উপকৃত হ'ব পাৰে। থেংক ইউ, ধন্যবাদ।